দিছ ইজ মাই নিম গছ, মহানিম। এইটো মই টাবত লগাইছোঁ আৰু ভাবি আছোঁ মই এইটো বনচাই ষ্টাইলত কৰিম, কাৰণ ইমান ধুনীয়াকৈ গ্ৰ' কৰিছে। এইটো মই চাদৰ ওপৰতে ৰাখিছোঁ বাৰু। আৰু ধুনীয়াকৈ গ্ৰ' হৈছে। এইটো মাজতে মানে গোটেই পাতবিলাক সৰি গৈছিল, কিন্তু এতিয়া আকৌ নতুনকৈ পাত ওলাইছে বসন্তৰ মাহত, গতিকে যথেষ্ট ষ্ট্ৰং দেখিছোঁ। আৰু অলপ মই কাট কৰি দিব লাগিব, তেতিয়া মানে এইজোপা অলপ জোপোহা হ'ব। আৰু মোৰ ভাল লাগে মানে এইজোপা নিম গছ সদায় লগত থকাটো মই ভাবোঁ আৰু, কাৰণ যিহেতু লাগি থাকে এইটো এটা ঔষধি গুণ আছে। চ' সেইকাৰণে মই এজোপা বনচাই কৰাৰ উদ্দেশ্যেৰে এনেকৈ টাবত দিলোঁ। ইয়াতে কিবা এজোপা নিজে গজিছে, এইজোপা কিবা গুটি চুটি চৰাই খাই পেলাইছে নেকি। চ' এইজোপা হৈছে মোৰ মহানিম গছ। আৰু লগতে এইটো ইয়াত আছিলে সৰু এল'ভেৰা, ট্ৰান্সফাৰ কৰিলোঁ ইয়ালৈ। ইয়াতে এটা পুলি ওলাইছে সৰু, এই পুলিটোক বচাব লাগিব, মানে এইজোপা অলৰেডি বহুত হেৰা হৈ গ'ল, কিন্তু ওলাই আছে তাতে সৰু সৰুকৈ। সেইকাৰণে অকণমান ট্ৰান্সফাৰ কৰি টাব এটা কিনি আনি আজি অলপ ট্ৰান্সফাৰ কৰি দিছোঁ, তেতিয়া অলপমান উশাহ পাব গছজোপাই। পানী দি দিছোঁ। এতিয়া চাওঁচোন কেনেকৈ তাই গ্ৰ' নকৰে। গ্ৰ' কৰিবই লাগিব এতিয়া, হোপ ফৰ দ্য বেষ্ট। আৰু ইয়াতো অলপ পানী দি দিওঁ, যিহেতু মই দিনত টাইম নাপাওঁ কেয়াৰ কৰিবলৈ। সেইকাৰণে আজি সন্ধিয়া বুলিয়ে ক'ব লাগিব আৰু এতিয়া আহি অকণমান কেয়াৰ কৰি দিছোঁ। পানী দি দিছোঁ, পানী লাগে গৰমত বহুত বেছি। ইহঁতকো পিয়াহ লাগে, এনেকৈ আমাক পিয়াহ লাগে। ধুই দিছোঁ। ইয়াতে অলপমান সাৰ আছে, যিবিলাক পাচলি বাকলিবিলাক মই ইয়াতে ষ্ট'ৰ কৰোঁ, কিন্তু এইখিনি পোক লাগি আছে। মানে অলপ শুকালেহে মই এইখিনি সাৰ হিচাপে দিব পাৰিম। মই পাচলি বাকলিবিলাক পেলাই নিদিওঁ জেনেৰেলি। গতিকে এইখিনি মাটি আনিছিলোঁ, বালি মাটি, এইখিনি লৈ যাম। এইটো থলোঁ, ফুটা কৰি দিছোঁ তলত, পানীবিলাক গুচি যাব বাৰু। এল'ভেৰাত বেছি পানী নালাগে, গতিকে বেছি পানী দিলেও বেয়া। অলপ হেৰি কৰি দিছোঁ, তাতে গছজোপা এজোপা জীয়াব লাগে আৰু তই জীয়াবি হা। হৈ গ'ল।